অভিনেতা ৰাজ ভৈৰৱৰ ভাল খবৰটো পালেনে? অৱশেষত অনুৰাগে বিচাৰি থকা খবৰটো দিলে সুদৰ্শন অভিনেতা ৰাজ ভৈৰৱে। অসমৰ জনপ্ৰিয় অভিনেতা ৰাজ ভৈৰৱৰ ভাল খবৰটো পোৱাৰ পাছত অনুৰাগীসকলেও শুভেচ্ছাৰে উপচাই পেলাইছে। অভিনেতাজনৰ বিয়া নেকি? কি ভাল খবৰ অভিনেতাজনৰ সবিশেষ জানিবলৈ অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান সময়ৰ ভ্ৰাম্যমান থিয়েটাৰৰ এজন অতি জনপ্ৰিয় অভিনেতা হৈছে ৰাজ ভৈৰৱ। ইতিমধ্যে ৰাজ ভৈৰৱে বহুকেইটা মিউজিক ভিডিঅ' আৰু বহুকেইখন অসমীয়া চুটি ছবিত অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অভিনেতা ৰাজ ভৈৰৱে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে নিজেই জনাইছে সেই ভাল খবৰটো। অসমৰ জনপ্ৰিয় অভিনেতা ৰাজ ভৈৰৱৰ ভাল খবৰটো হ'ল যে 2024-25 নাট্যবৰ্ষত জনপ্ৰিয় অভিনেতাজনে কাদম্বৰী থিয়েটাৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে আৰু এই খবৰটো পোৱাৰ পাছত অনুৰাগীসকলেও সামাজিক মাধ্যমত প্ৰিয় অভিনেতাজনক শুভেচ্ছাৰে উপচাই পেলাইছে। আপোনালোকে খবৰটো বা কেনেকুৱা পালে? যদি অভিনেতাজনৰ আপুনিও এজন অনুৰাগী হয় তেন্তে আমাৰ ভিডিঅ'টো এটা লাইক কৰিব, যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।